তো আমি গৈছিলোঁ নেঘেৰিটিং শিৱ মন্দিৰলৈ। তো নেঘেৰিটিং শিৱ মন্দিৰলৈ যোৱাৰ আগতে আমি ওচৰতে দোকানৰ পৰা আমি ফুল বেলপাত কিবাকিবি বস্তু লৈ লৈছোঁ আৰু বাকীখিনি কিছুমান বস্তুবিলাক আমি ঘৰৰ পৰাই লৈ গৈছোঁ আৰু। তো মন্দিৰত মানে বহুত ভিৰ হয়। এতিয়া শাওণ মাহ চলি আছে। আমি শাওণৰ এইটো দ্বিতীয়টো সোমবাৰত গৈছোঁ। তো এতিয়া আমি আৰু মন্দিৰলৈ প্ৰৱেশ কৰিব লৈ আছোঁ। তো মন্দিৰটো বহুত ধুনীয়া আছে, চিৰি আছে। তো আপোনালোকে ইয়াত দেখিবলৈ পাব ভিডিঅ'ত। তো আমি চিৰিয়েদি মানে ওপৰলৈ উঠি যাব লাগিব। তো চিৰিয়ে চাৰিওফালে আপোনাৰ বানৰ ছাগলী এনেকৈ বহুত মানে থাকে আৰু পৰিৱেশটো যথেষ্ট ভাল। চাৰিওফালে মুকলি, চাৰিওফালে মানে পৰিৱেশটো বহুত ধুনীয়া আৰু বহুত আহল বহল জেগাত মন্দিৰটো আছে। তো আমি এতিয়া পূজা কৰিবলৈ ভিতৰলৈ গৈ আছোঁ। তো আমি বাহিৰা ভাগত চাকি জ্বলাই পিনে এতিয়া মানে ভিতৰৰ ভাগত মানে আপোনাৰ লিংগটোত মানে এতিয়া পানী ঢালিম আৰু গাখীৰ ঢালিম। চ' ইয়াত মেক্সিমাম মানে মোবাইল এলাও নাই, ফটো মৰাও এলাও নাই। চ' আমি অলপ ভিডিঅ' পটকছে বনাই ল'লোঁ। তো এতিয়া আমি ইয়াত গাখীৰ আৰু পানী ঢালিম। তো গাখীৰ পানী ঢালি হৈ যোৱাৰ পাছত আমি ওলাই গৈছোঁ বাহিৰলৈ। আকৌ দুইভাগী মন্দিৰ আছে আপোনাৰ, বিষ্ণু মন্দিৰ আৰু দুৰ্গা মন্দিৰ। তো বিষ্ণু মন্দিৰ আৰু দুৰ্গা মন্দিৰতো সেৱা কৰিম। এতিয়া আমি শিৱ মন্দিৰৰ পৰা ওলাই আহি এতিয়া আমি আকৌ দুৰ্গা মন্দিৰলৈ প্ৰৱেশ কৰিছোঁ। তো দুৰ্গা মন্দিৰৰ ভিতৰত গৈ পিনে সেৱা কৰি পিনে দক্ষিণা দি পিনে আকৌ ওলাই বিষ্ণু মন্দিৰলৈ যাম। এতিয়া আমি বিষ্ণু মন্দিৰলৈ গৈ আছোঁ। এতিয়া আমি বিষ্ণু মন্দিৰলৈ গৈছোঁ। তো বিষ্ণু মন্দিৰলৈ গৈ সেৱা কৰিম। তো ইয়াত বলবমৰ কাৰণে মানে ভক্তসকল চাৰিওফালে ঘূৰি আছে। এতিয়া আমি ভিতৰলৈ সোমাই গৈ আছোঁ। সোমাই গৈ আমি সেৱা কৰি দক্ষিণা দি ওলাই আহিম আৰু।
200 টকা বিষ্ণু ভগৱান মন্দিৰ ভিতৰৰ চহৰটো ইমান আহল বহল আছে ঘূৰি নিছে বহুত ভাল লাগিছে এইফালে চাই এইখিনিত এটা আগলৈ যাওঁ দেখিছা পেঞ্চিল শেডিং কৰিছে আপুনি কি বনাব পেঞ্চিল শেডিং ৱাটাৰ কালাৰ নকৰে ন কৰো মানে ল্যান্ডস্কেপত কৰো মানে এনেকা ৰিয়েলিস্টিক কৰিলে আপোনাৰ চাৰ্কলে কৰিবলৈ ভাল মানে আপোনাৰ কিন্তু আপোনালোকে প্ৰফেচনেল হয় নেকি না না মই বৰ্তমান শিকি আছে ন অনলাইন আপোনাৰ ক্লাছবোৰ হৈ যায় অনলাইনো কৰে নেকি অনলাইন কোন জেগা আপোনাৰ ঘৰ মোৰ ইয়াতে এই দেগাঁৱতে মোৰ মানে বৰ্তমান এতিয়া মই শিকি আছো পঢ়াই আছো এনেকৈ মই ফেচবুক মানে ৰিয়েলিষ্টিকলৈ গৈ আছো ধুনীয়া হৈছে এইটো পাক মাৰিম এতিয়া ইয়াৰ পৰা পুৰা ধুনীয়া লাগে হা এতিয়া আমি বুটে ফুৰি ফুৰি বহুত ভাগৰ লাগিলে ইয়াত আহি বহিলো আমি ঘৰলৈ যাবলৈ লৈছিলোঁ মন্দিৰত আহিলেও বহুত ভাল লাগিলে ইমান শান্তি পৰিৱেশ থাকি পৰিৱেশ ইমান ধুনীয়া আছে যাবলৈ ওলাইছোঁ বাই বাই আপোনালোকে চিঞৰ আহিব ইয়াত আমাৰ বাপেক জীয়েক আমাৰ ছোৱালীজনী আইচক্ৰীম খাই আহি আছিলে বান্দৰে লৈ গ'ল খপিয়াই ছোৱালী এতিয়া কান্দি কান্দি তত নাই এতিয়া তললৈ গৈ আকৌ আইচক্ৰীম কিনি দিব লাগিব নহয় বন্ধুসকল আজিলৈ ইমানেই আছিলে আকৌ লগ